নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিভূতি যোগ নামৰ 10ম অধ্যায়ৰ 14 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: সৰ্বমেতৎ কৃতং মন্যে য়ন্মাং বদসি কেশৱ নাহি তে ভগবন ব্যক্তিং বিদুৰ্দেৱা ন দানৱাঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে কৃষ্ণ, আপুনি মোক যি কৈছে সেই সকলো কথা মই সত্য বুলি মানি লৈছোঁ। দেৱতাসকল আৰু দানৱসকলৰ কোনেও আপোনাৰ ব্যক্তিত্বৰ বিষয়ে জানিব নোৱাৰে বুলি কোৱা প্ৰসংগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই শ্লোকৰ অৱতাৰণা ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত উল্লেখ কৰিছে যে যি ভগৱানৰ স্বৰূপ, সেই ভগৱানৰ স্বৰূপ অশুভ বা অসুৰাপন্ন ভাৱাপন্ন লোকে বা মানুহে বুজিবলৈ কষ্ট পায় আৰু তেওঁক আনকি দেৱতাসকলেও বুজিব নোৱাৰে। গতিকে আধুনিক জগতৰ তথাকথিত যি পণ্ডিতসকলৰ বিষয়ে ক'বলৈ কি বাকী থাকিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু পৰমেশ্বৰৰ কৃপাতে অৰ্জুনে জানিব পাৰিছে যে কৃষ্ণই হ'ল পৰম সত্য আৰু তেওঁৱেই হ'ল সৰ্বোত্তম। সেইবাবে অৰ্জুনৰ পথকে অনুসৰণ কৰা উচিত বুলি আমাক ভাষ্যকাৰে ইয়াতে উপস্থাপন কৰিছে। আৰু তেওঁ ভগৱদ গীতাৰ ক্ষেত্ৰত পাণ্ডিত্য লাভ কৰিব পাৰিছিল বুলি উল্লেখ কৰিছে। আৰু এই সম্পৰ্কে 4ৰ্থ অধ্যায়ত কৈ অহা হৈছে যে গুৰু শিষ্য পৰম্পৰাৰ প্ৰয়োজন আছে, সেইটো নষ্ট হৈ গৈছে বৰ্তমান সময়ত। সেইবাবে কৃষ্ণই অৰ্জুনৰ মাধ্যমেৰে এই পৰম্পৰাৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে, কাৰণ তেওঁ অৰ্জুনক নিজৰ পৰম মিত্ৰ আৰু এজন পৰম ভক্ত বুলি বিবেচনা কৰি এগৰাকী শিষ্যৰ দৰে ব্যৱহাৰ কৰি সেই কথা ব্যক্ত কৰিছে। গতিকে শ্ৰীমদ গীতোপনিষদত আমি লিখা পাতনিতকৈ কৈ অহাৰ দৰে পৰম্পৰাৰ পদ্ধতিৰে গীতাৰ জ্ঞান আহৰণ কৰিব লাগে বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ কোনো এখন গ্ৰন্থ পাঠ কৰি বা তাৰ পৰা লাভ কৰা জ্ঞানতকৈও যি গুৰু শিষ্য পৰম্পৰাৰ দ্বাৰাই গীতাৰ জ্ঞানেই হওক বা অন্য কোনো শাস্ত্ৰৰ জ্ঞান লাভ কৰে, তেতিয়াহ'লে তেওঁৰ জ্ঞান সাৰ্থক হয় বুলিও ইয়াতে উপস্থাপন কৰিছে। আৰু এই পৰম্পৰা পদ্ধতি বৰ্তমান হেৰাই যোৱাৰ কথা ইয়াতে প্ৰসংগত উল্লেখ কৰিছে। আৰু অৰ্জুনে যি কৃষ্ণৰ এই কোৱা সকলো কথা মানি লৈছে, সেই কথাও ইয়াতে অনুসৰণ কৰিবলগীয়া। তেতিয়াহে আমি ভগৱদ গীতাৰ সাৰমৰ্মৰ লগতে অন্য জ্ঞানৰ সাৰমৰ্ম বুজিব পাৰিম, যি পৰম পুৰুষ পৰম আৰাধ্যগৰাকীয়ে শিষ্য স্বৰূপে ভগৱান শ্ৰীকৃষ্ণই শিষ্য অৰ্জুনৰ আগত ব্যক্ত কৰিছে। গতিকে আমি গুৰু শিষ্য পৰম্পৰাৰ দ্বাৰা আমাৰ গুৰুৰ পৰা লাভ কৰা জ্ঞানক নিজৰ যি একান্ত ভক্তিৰে গ্ৰহণ কৰা উচিত। আৰু এই কৃষ্ণই হ'ল পৰম পুৰুষ পৰমেশ্বৰৰ স্বৰূপ পোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।